নমস্কাৰ দুপৰৰ শিৰোনামলৈ স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী বৃহৎ আৰক্ষী বেষ্টনীৰ মাজেৰে আদালতলৈ নিয়া হৈছে জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক আলিবাগত এক দুৰ্গ সদৃশ পৰিৱেশ বিৰাজ কৰিছে আলিবাগত দুৰ্গ সদৃশ পৰিৱেশ মুম্বাই আৰক্ষীৰ পুৱা গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ এডিটৰ অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অৰ্ণৱ গোস্বামীক উল্লেখযোগ্য যে 2018ৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয় সাংবাদিকগৰাকীক অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হয় গতিয়াই পুলিচ ভানত উঠাই লৈ যোৱা হয় অৰ্ণৱ গোস্বামীক আৰু অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰক বিজেপিয়ে কঠোৰ ভাষাৰে সমালোচনা কৰে উল্লেখযোগ্য যে অৰ্ণৱ গোস্বামীয়ে দুজনক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল 2018 চনত আলিবাগ থানাত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ আৰু সেই গোচৰৰ ভিত্তিতে আইপিচিৰ 306 ধাৰাত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অৰ্ণৱ গোস্বামীক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হয় দোষী প্ৰমাণিত হলে 10 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব পাৰে অৰ্ণৱ গোস্বামীয়ে আলিবাগ আৰক্ষীয়ে দুৰ্গ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে এই মুহূৰ্তত আমি জনাইছো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আদালতলৈ লৈ যোৱা হৈছে অৰ্ণৱ গোস্বামীক অভেদ্য নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আলিবাগত আমি দেখুৱাইছো দৃশ্যাৱলী আজি পুৱাৰ ভাগত এনেদৰে বলপূৰ্বকভাৱে উঠাই লৈ যোৱা হৈছে অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু অৰ্ণৱ গোস্বামীক এনেদৰে হঠাৎ গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াৰ বিশেষকৈ বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ আদালতত হাজিৰ কৰাৰ প্ৰাক মুহূৰ্তৰ আমি দৃশ্য দেখুৱাইছো এয়া পোনপটীয়া সম্প্ৰচাৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এয়া অৰ্ণৱ গোস্বামীক লৈ অনা হৈছে আদালতলৈ আলিবাগৰ দৃশ্য আমি দেখুৱাইছো আলিবাগ আদালতত এনেদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নিৰাপত্তাৰ অভেদ্য দুৰ্গলৈ পৰিণত কৰা হৈছে আলিবাগ এই মুহূৰ্তত আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ 2018 চনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় অৰ্ণৱ গোস্বামীক 306 ধাৰা জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হয় অৰ্ণৱ গোস্বামীক আৰু দোষী সাব্যস্ত হলে 10 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব পাৰে অৰ্ণৱ গোস্বামীয়ে हेलो আৰু আক্ৰোশমূলকভাৱে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন মহলে বিশেষকৈ বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কুঠাৰাঘাত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে কুঠাৰাঘাত এনেধৰণৰ কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ কেইবাগৰাকী নেতাই ইতিমধ্যে আমি জনাইছো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া শীঘ্ৰে অৰ্ণৱ গোস্বামীক মুকলি কৰি দিবলৈ দাবী জনাইছে আৰু এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আদালতলৈ লৈ অনা হৈছে অৰ্ণৱ গোস্বামীক ৰিপাব্লিক টিভিৰ এডিটৰ অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ খবৰে তোলপাৰ লগাইছে দেশৰ সংবাদ মাধ্যম মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে কিয়নো শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ৰিপাব্লিক টিভি তথা অৰ্ণৱ গোস্বামীয়ে বিভিন্ন বাতৰি পৰিৱেশন তথা সম্প্ৰচাৰ কৰিছিল আৰু তাৰ পিছতেই অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে আক্ৰোশমূলকভাৱে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল অৰ্ণৱ গোস্বামীয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত মুম্বাই আৰক্ষীয়ে অনিহা প্ৰকাশ কৰা বা লেহেমিয়া প্ৰদৰ্শন কৰাৰ বাবে মুম্বাই আৰক্ষীক বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল মুম্বাই আৰক্ষীক সমালোচনাৰে থকা সৰকা কৰিছিল অৰ্ণৱ গোস্বামীয়ে আৰু তেনেধৰণৰ কিছু আক্ৰোশমূলক কাৰ্যৰ বাবেই অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে মুম্বাই আৰক্ষী তথা মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে শেহতীয়াকৈ টিআৰপি কেলেংকাৰীটো নাম সাঙুৰ খাই পৰিছিল ৰিপাব্লিক টিভিৰ আৰু শেহতীয়াকৈ 2018 চনৰ এটা গোচৰত জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হ'ল অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ প্ৰৰোচনা কৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছিল অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আৰু সেই গোচৰতে জামিনবিহীন ধাৰা অৰ্থাৎ 306 ধাৰাত গ্ৰেপ্তাৰ কৰা হয় অৰ্ণৱ গোস্বামীক আৰু এনেদৰে আলিবাগ আৰক্ষীৰ অভেদ্য নিৰাপত্তা দুৰ্গৰ মাজেৰে অনা হৈছে আদালতলৈ ৰিপাব্লিক টিভিৰ এডিটৰগৰাকীক जीतेगी जनता जीतेगी एक जनता जीतेगी मुझे उद्धव ठाकरे कुछ नहीं कर सकते उद्धव ठाकरे और परमवीर कुछ नहीं कर सकते जनता जीतेगी
मुझे जितना मारे लोग देख रहे हैं सब कुछ। मुझे जितना मारे আৰু এনেদৰে मैं আদালতৰ जनता से এখন अपील মুহূৰ্ত करता हूँ, आवाज उठाइए, आवाज उठाइए, आवाज उठाइए। तो ये फिर अर्णव गोस्वामी जिनको आप আৰু এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনতাৰ জয় নিশ্চিত বুলি তেওঁ দাবী কৰিছে আৰু জনতাক সমৰ্থন জনাবলৈ আহ্বান জনাইছে অৰ্ণৱ গোস্বামীয়ে আৰু এনেদৰে অৰ্ণৱ গোস্বামীক এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হয় আদালতলৈ পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমি দেখুৱাইছোঁ আলিবাগৰ পৰা সমগ্ৰ দেশৰ সংবাদ মাধ্যমতে তোলপাৰ লগাইছে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ এই খবৰে 2018 চনৰ এটা গোচৰত হঠাৎ গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ গোস্বামীক আৰু ষড়যন্ত্ৰমূলকভাৱে আক্ৰোশমূলকভাৱে মহাৰাষ্ট্ৰ চৰকাৰে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন মহলে আমি জনাই আহিছোঁ বিভিন্ন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱতেও আগবঢ়াইছোঁ এই মুহূৰ্তত কংগনা ৰাণাৱতৰ মন্তব্য मैं महाराष्ट्र सरकार को ये पूछना चाहती हूँ कि आपने आज अर्णव गोस्वामी के घर में जाके उनको मारा है, उनके बाल नोचे हैं, उनको असॉल्ट किया है। कितने घर तोड़ेंगे आप और कितने गले दबाएंगे, कितने बाल नोचेंगे आप, कितनी आवाजें बंद करेंगे आप? सोनिया सेना कितने मुंह बंद करेंगे आप? ये मुंह बढ़ते ही जाएंगे। आज कितने हमसे पहले कितने शहीदों के तो गले काटे गए हैं, उनको लटकाया गया है फ्री स्पीच के लिए। कोई बात नहीं, एक आवाज बंद करेंगे कई उठ जाएंगी। कितनी आवाजें बंद करेंगे आप? और गुस्सा क्यों आता है? कोई पेंगुइन कहता है तो गुस्सा आता है। अब पेंगुइन लगते हैं तो पेंगुइन कहेंगे। क्यों गुस्सा आता है? पप्पू सेना कहते हैं। अब पापा के पप्पू जैसा काम करेंगे तो पप्पू सेना तो कहेंगे। सोनिया सेना कहते, गुस्सा आता है क्या? तो हो तुम सोनिया सेना। महाराष्ट्र में कानून का राज है। इस राज्य में कोई भी गैर कानूनी काम को बढ़ावा नहीं दिया जाता है। पुलिस को अधिकार है, पुलिस स्वतंत्र है। उनके पास अगर कोई जांच के लिए, एक्शन के लिए कोई एविडेंस है तो महाराष्ट्र की सरकार और यहाँ के राजनेता कभी भी पुलिस की कार्रवाई में हस्तक्षेप नहीं करते। आरोप ये लग रहा है कि बदले की भावनाओं से ये आरोप कौन लगा रहा है? आप लगा रहे हो? कौन लगा रहा है? केंद्र के मंत्री कह रहे कौन हैं, केंद्र के मंत्री? प्रकाश जावड़ेकर कह रहे हैं। अच्छा, तो ऐसा केंद्र ने 6-7 साल में या उससे पहले की जो सरकारें थी इस प्रकार की कोई कार्रवाई नहीं की है। ये प्रजातंत्र में इससे खराब दिन कुछ नहीं हो सकता है। कोई वरिष्ठ पत्रकार को, एक न्यूज़ चैनल की एडिटर को ऐसे अमानवीय व्यवहार करना, उनकी मानविक अधिकार को हनन करना, उसको कड़ी से कड़ी भाषा में निंदा करने से भी कम होगा। और ये एक राजनीतिक उद्देश्य से किया गया है। उनकी बात वहाँ की स्थानीय सरकार और विशेष करके उनकी जो आका है दिल्ली में, कांग्रेस पार्टी की आला कमान, उनको पसंद नहीं होता है। इसलिए उनके ऊपर ये जालती किया गया है, उनके ऊपर ये अत्याचार किया गया है। इसको हम निंदा करते हैं। अन्वय मधुकर नाइक की पत्नी और कुमुद मधुकर नाइक की बहू, उनको श्रद्धांजलि अर्पित करती हूँ। 2 साल पहले यही दिन मेरे सास और मेरे पति ने अलीबाग के फार्म हाउस पे आत्महत्या की। आत्महत्या के पास जो चिट्ठी लिखी हुई थी, जो सुसाइड नोट छुड़ी हुई थी, उसमें लिखा हुआ था कि मेरे मृत्यु को अर्णव गोस्वामी कारणीभूत है। और ये सच है। अर्णव गोस्वामी का जो रिपब्लिक टीवी बना हुआ है वो मेरी पति की लास्ट आखिरी निर्मित थी। वहाँ 100 से भी ज्यादा लोग दिन रात मेहनत कर रहे थे। और रिपब्लिक टीवी वो स्टूडियो बनने के बाद लगातार 1 बरस तक मेरे पति, मैं खुद भी और मेरी कॉन्कॉर्ड डिजाइन्स की टीम उनसे भीख, पैसे के लिए भीख मांगते रहे। वक्त पे पैसा न देने की वजह से मेरे पति और मेरे सास को जान गंवानी पड़े। मैं अर्णव जी से पूछना चाहती हूँ और सारे लोगों से पूछना चाहती हूँ, सुरेश वराड़े जी, अनिल पारसकर जी से भी पूछना चाहती हूँ कि यही घटना अगर आपके घर में घटी होती तो ये FIR ऐसे ही कचरे के डिब्बे में जाती थी क्या?
অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ গৰিহণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাৰতীয় গণতন্ত্ৰৰ কোলা দিন আখ্যা মুখ্যমন্ত্ৰী সোণোৱালৰ আক্ৰোশৰ ৰাজনীতি বন্ধ হ'ব লাগে বুলি টুইটত উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ স্বাধীনতা বজাই ৰখাৰ আহ্বান আৰু শীঘ্ৰেই অৰ্ণৱ গোস্বামীক মুকলি কৰাৰ দাবী জনাই এই টুইটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমান্তৰালকৈ অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰত তীব্ৰ গৰিহণা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সংবাদ মাধ্যমৰ স্বাধীনতাত কুঠাৰাঘাত আখ্যা হিমন্তৰ ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰত এতিয়া জৰুৰীকালীন অৱস্থাৰ পৰিৱেশ বুলি টুইটত মন্তব্য মন্ত্ৰী হিমন্তৰ খবৰৰ ধাৰা